ক্ষতি কৰি দিছে। দিল্লীলৈ গ'লেও মুছলমান মানুহ শান্তিত থাকিব নোৱাৰে, বেংগলৰলৈ গ'লেও মুছলমান মানুহ শান্তিত থাকিব নোৱাৰে, গুৱাহাটীলৈ গ'লেও মুছলমান মানুহ শান্তিত থাকিব নোৱাৰে, ডিব্ৰুগড়লৈ গ'লেও মুছলমান মানুহ শান্তিত থাকিব নোৱাৰে, যোৰহাটলৈ গ'লেও মুছলমান মানুহ শান্তিত থাকিব নোৱাৰে। মুছলমান মানুহক মুঠতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰি দিলে বিজেপি চৰকাৰে। হয়নে বাৰু কথাটো? হয়নে নহয়? আপোনালোকে উপলব্ধি কৰে নকৰে কথাটো? কৰে। গতিকে এতিয়া প্ৰতিশোধ লোৱাৰ সময়, এতিয়া বিজেপি চৰকাৰৰ শাসনৰ গাদীৰ পৰা দলিয়াই পেলোৱাৰ সময়, এতিয়া বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ সময়। এতিয়াই 5 বছৰৰ ভিতৰত আপোনালোকে সুযোগ পাইছে যে যদি এইবাৰ আমি বিজেপিক হৰুৱাই দিব পাৰো, এইবাৰ যদি দিল্লীত আমি চৰকাৰ পৰিৱৰ্তন কৰিব পাৰো, আকৌ মানুহবিলাকে হিন্দু মুছলমান সকলোৱে শান্তিত বসবাস কৰিব পাৰো। হয়নে? সেইকাৰণে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক আপোনালোকৰ ইয়াত নিৰ্বাচনত উঠাইছো। সেইকাৰণে আমি সকলো ৰাজনৈতিক দল একলগ হৈছো। সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে এইবাৰ আমি সকলোৱে কংগ্ৰেছ, এজেপি, ৰাইজৰ দল, CPI, CPM, যিমান ৰাজনৈতিক দল আছে সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিম, বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম কৰিম, বিজেপিক হৰুৱাম আৰু বিজেপিক দিল্লীৰ ৰাজভৱনৰ পৰা গতিয়াই গংগা নদীত পেলাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? বিজেপিক পৰাভূত কৰিব লাগে নে নাই? বিজেপিক হৰুৱাব লাগে নে নাই? বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে নে নাই? আমি উজনি অসমত আপোনালোকে নিশ্চয় জানে যে যোৱা এমাহ ধৰি মই যোৰহাট, ডিব্ৰুগড়, কৰিমগঞ্জ, নগাঁও এই অঞ্চলবিলাকত কেম্পেইনিং কৰি আছিলোঁ, ইলেকশ্যন কেম্পেইনিং কৰি আছিলোঁ। উজনি অসমৰ যোৰহাটৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকে সিদ্ধান্ত লৈছে যে এইবাৰ বিজেপিক সম্পূৰ্ণৰূপে বাহিৰ কৰি দিয়া হ'ব, এইবাৰ গৌৰৱ গগৈক জিকোৱা হ'ব। ডিব্ৰুগড়ত সকলো খিলঞ্জীয়া অসমীয়া মানুহে সিদ্ধান্ত লৈছে, ডিব্ৰুগড়ত খিলঞ্জীয়া অসমীয়া মানুহে সিদ্ধান্ত লৈছে যে বিজেপিক হৰুৱা হ'ব আৰু আমাৰ লুৰিণজ্যোতি গগৈক এইবাৰ জিকোৱা হ'ব। মই কৰিমগঞ্জলৈ গৈছিলো, কৰিমগঞ্জতো দেখিলো কৰিমগঞ্জৰ সকলো মুছলমান মানুহে একেলগতে কৈছে যে এইবাৰ আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰছিদ আহমেদ চৌধুৰীক আমি জিকাম। মইতো এইবাৰ কৰিমগঞ্জলৈ গৈ এটা আচৰিত বস্তু দেখিলো। কৰিমগঞ্জতো মানুহে AIDFৰ মিটিং কৰিবলৈ অনুমতি দিয়া নাই। AIDFৰ মিটিং য'তে গৈছে গোটেই মানুহ গৈছে, AIDFৰ মিটিং বন্ধ কৰি দিছে আৰু ৰাস্তাত যদি AIDFৰ MLA পাইছে, বিশেষকৈ কৰিমুদ্দিন বৰভূঞাক যদি ক'ৰবাত পাইছে, মানুহে তাৰ পৰা খেদি পঠিয়াই দিছে। কৰিমুদ্দিন বৰভূঞা নামৰ মানুহজনৰ নাম শুনিছেনে নাই? এই মানুহটো একদম পৃথিৱীৰ দালাল, হয়নে? এই বিজেপিৰ দালাল বুলি জানেনে নাই? এই বিজেপিৰ দালাল বুলি আপোনালোকে জানেনে নাই? সেই কৰিমুদ্দিন বৰভূঞাক এইবাৰ কৰিমগঞ্জত চাৰিওফালে মানুহে খেদিছে, ক'তো মিটিং কৰিবলৈ দিয়া নাই, ক'তো মিটিং কৰিবলৈ দিয়া নাই। গম পাইছেনে নাই? ঠিক তেনেকে নগাঁৱত মই আছিলো, নগাঁৱত হিন্দু মুছলমান সকলোৱে একেলগতে সিদ্ধান্ত লৈছে। কালি ইলেকশ্যন হৈ গৈছে, মই আপোনালোকক কথা দিছো যে নগাঁৱতো আমি প্ৰদ্যুৎ বৰুৱাক জিকাই আহিছো। এতিয়া আপোনালোকে ধুবুৰীত ৰকিবুল হুছেইনক জিকাব লাগে, জিকাব পাৰিবনে নোৱাৰে? ধুবুৰীত ৰকিবুল হুছেইনক জিকাব লাগে, জিকাব পাৰিবনে নাই? নাই, মই চাই আছো। ৰকিবুল হুছেইনক জিকাব লাগে, জিকাব পাৰিবনে নাই? পাৰিবনে নাই? পাৰিবনে নাই? ৰকিবুল হুছেইনক জিকাব পাৰিবনে নাই? পাৰিবনে? পাৰিব লাগিব, হয়নে? শ্ৰদ্ধেয় ৰাইজ, মই এটা উদাহৰণ দিওঁ দেই। AIDF কেনেকে বিজেপিৰ দালাল, মই এটা উদাহৰণ দিওঁ। মই MLA বুলি আপোনালোকে জানেনে? জানেনে নাই? আৰু মই জেলত থাকি MLA হৈছো বুলি জানেনে নাই? মই জেলত আছিলো, মই ইলেকশ্যন খেলিবলৈ যাব পৰা নাছিলো। মোক বিজেপি চৰকাৰে কা বিৰোধী আন্দোলন কৰাৰ কাৰণে 1 বছৰ আন্না জেলত ৰাখিছিল। সেই সময়ত মই জেলত গৈ খালি চহী কৰি দিছিলো কাগজখন, আৰু ৰাইজে শিৱসাগৰৰ মানুহবিলাকে মোক ভোট দি MLA বনাই দিলে, জানে নহয়? যেতিয়া মই MLA হৈ বিধানসভালৈ গলো, অসমৰ একদম গোটেই MLA 126জন MLA আছে যে আটাইতকৈ দবদবাই থাকো কিন্তু ময়ে বেছিকে দেই। হ'ব জানেনে নাই আপোনালোকে? গোটেই হুলস্থুল কৰি থাকো বুলি জানেনে নাই? মই যদি বিধানসভাত থাকো, হিমন্ত বিশ্বৰ কলিজাখন এনেকুৱা কৰি থাকো, জানে নাই? জানেনে নাই? সঁচাকে জানেনে? জানে?
কৰবাত এদিন বহি আছো, হঠাতে কৰিমুদ্দিন বৰভূঞা মোৰ ওচৰলৈ আহিলে। কৰিমুদ্দিন বৰভূঞা, মই বহি আছো, মোৰ কাষৰ চিটটোতে আহি বহিলে। বহি ক'লে, অখিল দা, মই আপোনাক এটা কথা ক'বলৈ আহিলো। মই ক'লো, কওকচোন। বোলে আপুনি এটা কাম কৰিব লাগে। মই বোলো, কওকচোন। আপুনি ৰাজ্যসভাৰ ইলেকশ্যন হৈছিলে নহয় তেতিয়া, প্ৰদীপ্ত মাৰ্ঘেট আৰু ৰিপুণ বৰা যে উঠিছিলে, মনত আছেনে? তো সেই ৰাজ্যসভাৰ ইলেকশ্যনৰ আগত 5 দিন নে 7 দিনৰ আগত মোক ক'লে যে, অখিল দা, আপুনি এইবাৰ ৰাজ্যসভাৰ ইলেকশ্যনত বিজেপিক ভোট দিব লাগে। মই বোলো, কি? মই এনেকৈ চালো, নাই দাদা, মানে এনেকুৱা আৰু আমি মুছলমানটো, আমি যদি ভোট দি দিওঁ মুছলমান মানুহে বহুত বেয়া পাই যাব আৰু আমি ধৰা পৰিলেতো আমাক মাৰি দিব, এনেকে কৈছে। কিন্তু আপুনি, আপোনাক কোনেও সন্দেহ নকৰে, আপুনি বিজেপিক ভোটটো দিয়ক, 3 কোটি 5 কোটি যি লাগে আপোনাক দিয়ক। মোক এনেকে কৈছে। মই বোলো, কি ক'লে? মোৰতো খংটো আপোনালোকে জানে। মই একদম খঙেৰে এনেকে ঘূৰি চালো, তৎক্ষণাত তাৰ পৰা উঠি পলা, বুজিলে নাই? গতিকে মই একদম মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছো যে AIDF হ'ল বিজেপিৰ দালাল, হয়নে? AIDF হ'ল কাৰ দালাল? কাৰ দালাল? কোন দালাল? বিজেপিৰ দালাল কোন? বিজেপিৰ দালাল কোন? AIDF হয় নে নহয়? বিজেপিৰ দালাল AIDF হয় নে নহয়? হয়নে নহয়? আপোনালোকক আৰু এটা উদাহৰণ দিওঁ। যেতিয়া হিমন্ত বিশ্ব শৰ্মা জিকিলে, জিকাৰ পাছতে এদিন বদৰুদ্দিন আজমলৰ ভায়েক, তেওঁৰ নামটো কি? চিৰাজউদ্দিন আজমল। চিৰাজউদ্দিন আজমল আৰু গোটেই AIDFৰ MLA বিলাক CMৰ ওচৰলৈ গ'ল, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ। 2 ঘণ্টা 3 ঘণ্টামান হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত সোমাই আছে, ঘৰৰ ভিতৰত সোমাই আছে, ৰেচিডেন্সত কথা পাতি আছে, ওলোৱা নাই। 2 ঘণ্টামান ভিতৰত সোমোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰা এটা WD মেছেজ গৈছে আপাৰ আছামৰ চব SP বিলাকৰ ওচৰত। আপাৰ আছামৰ SP বিলাকলে, পুলিচৰ SP লে এটা WD মেছেজ গৈছে। কি বোলে? যে আজিৰ দিনটোৰ পৰা হাসি, আমাৰ পিনে হাসি গছ বুলি কয়, আগৰ গছ, আগৰ চিনি পাই নহয় হাসি? বদৰুদ্দিন আজমলে মেইন আগৰৰ বিজনেছ কৰে নে নকৰে? আজিৰ দিনটোৰ পৰা SP লৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে আজিৰ দিনটোৰ পৰা কোনো SP আৰু DCয়ে আগৰ ব্যৱসায়ী বিলাকৰ আগৰ গছৰ যিটো গাড়ী, সেই গাড়ীবিলাক কেতিয়াও নৰখাব, এইবুলি এটা নিৰ্দেশ দিছে। সেই নিৰ্দেশটো বদৰুদ্দিন আজমলৰ ভায়েক মুখ্যমন্ত্ৰীৰ ওচৰত বহি আছে, সেই নিৰ্দেশটো গুচি গ'ল, SP লে গুচি গ'ল। এজন SPয়ে, মইও আজিকালি MLA, এজন SPয়ে মোক হোৱাটছএপত দিলে, বোলে ছাৰ আপুনি এইটো চাওকচোন কি বস্তু দিছে। মইতো চাই দেখিছো, অলপ দেৰি পিছত নিজে টিভি চাই আছো, অলপ দেৰি পিছত বদৰুদ্দিন আজমলৰ ভায়েক বাহিৰলৈ ওলাই আহি কৈছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। কথাটো বুজি পালে? কিবা বুজি পালে নে নাই বাৰু? কি ক'লো বুজি পালে? কি ক'লো বুজি পালে নে? হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হওঁতে AIDFৰ MLA বিলাকে গৈ ভিতৰত কথা পাতিলে, আৰু কথা পাতি বদৰুদ্দিন আজমলৰ হাসি ব্যৱসায় বিলাক পুলিচে যাতে নধৰে, হাসি গছ যাতে মাজত ৰাস্তাত গাড়ী নধৰে, তাৰ কাৰণে CMৰ পৰা এখন নিৰ্দেশ উলিয়ালে। আৰু নিৰ্দেশ উলিওৱাৰ পাছত বদৰুদ্দিন আজমলে ভায়েকে CMৰ অফিচৰ পৰা বাহিৰলৈ ওলাই আহি টিভিত ক'লে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰতে এতিয়ালৈকে হোৱা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। কৈছিলে, মনত আছে? মনত আছে নে নাই আপোনালোকৰ? কৈছিলে নে নাই? কৈছিলে। তো আপোনালোকে মোক এটা কথা কওকচোন, আপোনালোকৰ ইয়াত বদৰুদ্দিন আজমল ডাঙৰীয়া কিমান দিন মুখ্যমন্ত্ৰী, কিমান দিন MP হ'ল? 15 বছৰ। এই 15 বছৰৰ ভিতৰত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পৰা আপোনালোকে কি পালে? চাৰিওফালে তেওঁলোকে হুলস্থুল কৰি থাকে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ছুপাৰ 40 নামৰ এটা বস্তু তৈয়াৰ কৰিছে, তাৰ পৰা সব ল'ৰাবিলাকক, একদম বহুত ল'ৰাবিলাকক IAS খুৱাইছে, IIT খুৱাইছে, IIMত খুৱাইছে। মোক 2জনমান ধুবুৰীৰ ল'ৰাৰ নাম কওকচোন, যোনে এতিয়ালৈকে ছুপাৰ 40 এতিয়ালৈকে পাছ কৰিছে। পাছ কৰিছে নেকি কোনোবা? ছুপাৰ 40 আজমল ডাঙৰীয়াই ক'ত বনাইছে? ক'ত বনাইছে? তেওঁ MP ক'ত? তেওঁ MP ধুবুৰী, ছুপাৰ 40 কৰিছে ক'ত? 2 নম্বৰ, শুনিছো যে আজমল ডাঙৰীয়া হাম হস্পিটেল বনাইছে আৰু এতিয়া মেডিকেল কলেজ বনাইছে।
মেডিকেল কলেজ ধুবুৰীত ক'ত আছে নো? আঠখনৰ মেডিকেল কলেজ আছে নেকি? ক'ত আছে? ক'ত আছে? পূজা। তো MP হ'ল ধুবুৰীৰ, ভোট লৈছে ধুবুৰীৰ আৰু কাম কৰিছে ক'ত? পূজা। মই শুনি আছো যে দুখীয়া মুছলমান মানুহবিলাকক আজমল ডাঙৰীয়াই বোলে বেটেৰী ৰিক্সা দি আছে, বেটেৰী ৰিক্সা। ধুবুৰীত কিমানজন মানুহে বেটেৰী ৰিক্সা পাইছে? আজমল ডাঙৰীয়াৰ পৰা কিমান মানুহে বেটেৰী ৰিক্সা পাইছে? কিমান মানুহে পাইছে? কিমান মানুহে পাইছে? নাই পোৱা হয়নে? মই শুনা মতে আজমল ডাঙৰীয়াই ধুবুৰীৰ মানুহক অকল দুটা বস্তুৱে দিছে। সব কামবিলাক কৰিছে বুজাই, বেপাৰটো কৰিছে উজনি অসমত আৰু ডুবাই, আৰু ধুবুৰীত দিছে দুটা বস্তু। কি বস্তু? 1 নম্বৰ ঠাণ্ডা পানী আৰু 2 নম্বৰ খেজুৰ। হয়নে? মাজে মাজে অলপ অলপ কেতিয়াবা দুজন এজন লিডাৰক খেজুৰ কেইটামান দিয়ে, হয়নে? আৰু মাজে মাজে বোলে বানপানী হ'লে ঠাণ্ডা পানী অকণ পঠিয়াই দিয়ে, হয়নে? আৰু কিবা দিয়ে নেকি আপোনালোকে? সঁচাকে কিবা পাইছে নেকি? কিবা পাইছে নেকি আপোনালোকে? পাইছে নেকি? আৰু এটা বস্তু পাইছে, মিটিঙলৈ আহিলে ফু 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 বটল এটা লৈ যায় এনেকে, এনেকে যে বটল এটা লয়, ফু 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 এইটো কৈ দিয়া হয়নে নহয়? এই তিনিটা বস্তু বাহিৰে আৰু কিবা পাইছে নেকি? মই শুনিলো, ধুবুৰীলৈ আহি শুনিলো যে আজমল ডাঙৰীয়াৰ ভিতৰত ফুলবাৰী ব্ৰিজ বনাইছে, ব্ৰহ্মপুত্ৰৰ ওপৰত ফুলবাৰী ব্ৰিজ বনাইছে। তাৰপিছত মই নিজে চাবলৈ গৈ দেখিলো, এইটো 4 লেন। আরে 4 লেনত ব্রিজ বনাবই লাগিব। এইটো আজমলে অনা ব্রিজ নহয়, এইটো 4 লেন হয়, 4 লেন। গোটেই অসমতে 4 লেন বনাই আছে নে নাই? গোটেই ভাৰতত 4 লেন বনাই কাহানি বা শেষ হ'ল। এই কংগ্ৰেছ চৰকাৰ দিনতে শেষ হ'ল, বুজিছে নে নাই? এতিয়া অসমত শেষত 4 লেন বনাই আছে। 4 লেন বনালেতো 4 লেন বনালে টেক্স লয়, টোলগেটত টকা লয়, জানে নে নাই? গাড়ী চলাবলৈ পইচা লয়, জানে নে নাই? তাৰ কাৰণেতো দলং বনাব লাগিব ব্ৰহ্মপুত্ৰৰ ওপৰত, হয়নে নহয়? সেইখনতো ভাই আজমল ডাঙৰীয়াই বনোৱা দলং নহয়। আজমল ডাঙৰীয়াই বৰ মিছা কথা কয়, নহয় জানো? মিছা কথা কয় নে নকয়? আজমল ডাঙৰীয়া মিছলীয়া মানুহ হয়নে নহয়? কিন্তু অসমৰ আটাইতকৈ মিছলীয়া মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা, হয়নে? অসমৰ আটাইতকৈ মিছলীয়া আৰু দগাবাজ, একদম মিছলীয়া 2 নম্বৰী মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা, আৰু 2 নম্বৰজনৰ নাম আশোক মিশ্ৰ, হয়নে? কিবা শুনিছেনে আপোনালোকে? শুনিছে নেকি? কেতিয়া শুনিছে? নাই নাই। মই আপোনাক সেইকাৰণে ক'ব কৈছো যে যদি ৰকিবুল হুছেইন এইবাৰ MP হয়, তেতিয়াহ'লে যদি আমাৰ কংগ্ৰেছৰ চৰকাৰ হয়, ৰকিবুল হুছেইন এইবাৰ মন্ত্ৰী হ'ব। আৰু যদি বদৰুদ্দিন আজমল যদি জিকে, আৰু যদি কংগ্ৰেছৰ চৰকাৰ হয়, বদৰুদ্দিন আজমল কি হ'ব? কি হ'ব? হয়নে নহয়? একোতো নহয়, এনে দিল্লীত বহি থাকিব, হয়নে নহয়? আৰু বেছিভাগ সময় আৰৱত থাকিব আৰু এনে মুছলমানৰ নামত কথা কৈ থাকিব, একোতো কাম নাই, হয়নে নহয়? কিন্তু ৰকিবুল হুছেইন যদি এইবাৰ জিকে, তেতিয়াহ'লে এইবাৰ মন্ত্ৰী হ'ব। মই আপোনালোকক ক'ব পাৰো যে এইবাৰ ৰকিবুল হুছেইন জিকিলে ভাৰতৰ তেখেত সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? হ'বনে ভাল হ'ব? ভাল হ'ব সঁচাকে? আপোনালোকে এজন মানুহৰ নাম শুনিছেনে? ধুবুৰীৰ পৰা যে জিকাইছিলে, বৰাকৰ পৰা যে MP হৈছিলে, কি নাম? মইনুল হক চৌধুৰী। মইনুল হক চৌধুৰী যেতিয়া মন্ত্ৰী হৈছিলে, মইনুল হক চৌধুৰীৰ দিনতে বৰাকৰ কাগজ কল, আমাৰ জাগিৰোডৰ কাগজ কল, বৰাকৰ চেনী কল, বৰাকৰ মেডিকেল কলেজ, বৰাকৰ ইঞ্জিনিয়াৰিং কলেজ, সববিলাক বস্তু মইনুল হক চৌধুৰীৰ দিনত হৈছিল। এবাৰ আমি যদি ৰকিবুল হুছেইন ডাঙৰীয়াক পঠিয়াব পাৰো, ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিল্লীত বহুত ভাল সম্পৰ্ক আছে, আমি ধুবুৰীৰ কাৰণে বহুত ইণ্ডাষ্ট্ৰী আনিব পাৰিম। আৰু মই বিশেষভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাম, যদি এবাৰ মন্ত্ৰী হয়, ধুবুৰীৰ আমাৰ জুইশলা ফেক্টৰীটো আকৌ খুলি দিব লাগিব, হয়নে নহয়? লাগিবনে? মেচ ফেক্টৰীটো লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? আৰু ধুবুৰীৰ মানুহক বেলেগ একো কৰি দিব নালাগে, বানপানী আৰু গৰাখহনীয়াৰ পৰা ধুবুৰীৰ মানুহক ৰক্ষা কৰিব লাগিব, হয়নে? এই দুটা কাম কৰি দিলে মেইনলি হৈ যাব, নহয় জানো? এই দুটা কাম কৰি দিলে হৈ যাব। 1 নম্বৰ মেচ ফেক্টৰীটো তেখেতে খুলি দিব লাগিব মন্ত্ৰী হ'লে, হয়নে নহয়? যদি মেচ ফেক্টৰীটো নহয়, এটা ডাঙৰ ইণ্ডাষ্ট্ৰী কৰিব লাগিব, তাতে তাত কমেও 2000 মানুহে তাতে চাকৰি পায়, হয়নে? আৰু 2 নম্বৰ, তেখেতে
আমাৰ ধুবুৰীৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা আমাৰ মানুহক নদী ভাঙাৰ পৰা বচাব লাগে। আৰু ৩ নম্বৰ, গোটেই চৰ চাপৰি অঞ্চলৰ মানুহক মাটিৰ ম্যাদী পট্টা দিব লাগে। এই 3টা কাম কৰি দিলে হ'বনে নাই? হ'বনে নাই? মই যেতিয়া আপোনালোকৰ ওচৰত ৰকিবুল হুছেইন ডাঙৰীয়াৰ ভোট বিচাৰিবলৈ আহিছো, ৰকিবুল হুছেইন ডাঙৰীয়া এইকেইটা কাম কৰি দিবই লাগিব। নকৰিলে আকৌ মই ৰকিবুল হুছেইনৰ পিছফালে পৰি যাম, জানে নাই? আৰু মই কৰিলেতো বেয়াকে পৰো, জানি নহয়, হয়নে নহয়? একদম তেখেতক একদম সন্মুখত বহুৱাই কৈ আছো, দেখিছেনে নাই? তেখেতে এইকেইটা কাম কৰি দিবই দিব। হ'বনে? হ'ব। সত্য নাই। মই আপোনালোকক আৰু কেইটামান কথা ক'ব কৈছো সৰুকে। মই মানে লাহে লাহে কৈ আছো, বেছি মিটিঙত ভাষণ দিয়াৰ নিচিনাকে কোৱা নাই, মই কথা পতাৰ নিচিনাকে আপোনালোকৰ লগত কৈ আছো। সত্য নাই। মই আপোনালোকক কেইটামান কথা ক'ব খোজো। আপোনালোকে নিশ্চয় দেখিছে যে ভাৰতবৰ্ষৰ অৱস্থা খুব বেয়া। আমাৰ ভাৰতৰ সংবিধানখন বদলাবৰ কাৰণে বিজেপি চৰকাৰে চেষ্টা কৰি আছে। সেইটো কথা জানেনে নাই বাৰু? ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ বনাবৰ কাৰণে যে বিজেপিয়ে গৈ আছে, আপোনালোকে খবৰ পাইছেনে নাই? পাইছেনে নাই? ভাৰতৰ সকলো গণতান্ত্ৰিক মানুহে যে এই হিন্দু ৰাষ্ট্ৰৰ বিৰোধিতা কৰিছে, সেইটো খবৰ আপোনালোকে জানেনে নাই? অকল মুছলমান মানুহে হিন্দু ৰাষ্ট্ৰৰ বিৰোধিতা নকৰে। মই নিজে হিন্দু মানুহ, ময়ো হিন্দু ৰাষ্ট্ৰৰ বিৰোধিতা কৰোঁ, হয়নে? মই সেইকাৰণে মুকলিমূৰীয়াকে কওঁ যে বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল, হয়নে নহয়? বদৰুদ্দিন নাজিবুলৰ AIDF-ৰ মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল, হয়নে নহয়? যদি এই দুইটা বস্তু একেলগে নাথাকে, যেতিয়া বদৰুদ্দিন নাজিবুলৰ পিঠিত খজুৱতি উঠে, হিমন্ত বিশ্ব শৰ্মাই এনেকে খজুৱাই দিয়ে নকৰে, বুজিছেনে নাই? আৰু যেতিয়া হিমন্ত বিশ্ব শৰ্মাটো খৰ আছে, আপোনালোকে জানেই, হয়নে নহয়? সেইকাৰণে জপিয়াই কৰি মানুহটোৱে দেখিছে নাই? হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়া খৰে খজুৱাই, তেতিয়া বদৰুদ্দিন নাজিবুলে এনেকে খজুৱাই দিয়ে। কথাটো বুজিছে নাই মই কি কৈছো? মানে দুইটা ককাই ভাই, এওঁলোকে বুদ্ধি কৰি এবাৰ হিন্দুৰ কথা কয়, এবাৰ মুছলিমৰ কথা কয়। কেলে? এতিয়া মাজত আৰু কোনো মানুহ নাথাকিব, হয় বদৰুদ্দিন নাজিবুলে ভোট পাব, নহলে হিন্দুৰ মানুহবোৰ হয় বিজেপি ভোট পাব। এই কাৰবাৰটো ইমান দিন খেলি আছিলে, খেলি 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 মুছলমান মানুহৰ জীৱনে বৰবাদ কৰি পেলালে নে নাই? গোটেই বদৰুদ্দিন নাজিবুলৰ কাৰণে গোটেই মুছলমান সমাজৰ এতিয়া জীৱন বৰবাদ হৈ গ'লে নাই বাৰু? হ'লনে নাই? হয়নে? এতিয়া সেইকাৰণে আমি সকলোৱে মিলি বদৰুদ্দিন নাজিবুল ডাঙৰীয়াক আমি ধুবুৰীৰ পৰা বিদায় দিব লাগে। মোক যদি আপোনালোকে কথা দিয়ে যে এইবাৰ আপোনালোকে ৰকিবুল হুছেইনক জিকাই দিব, এতিয়া মই আপোনালোকক পাই যাম। আপোনালোকে ৰকিবুল হুছেইনক জিকাইবনে? দিবনে নিদিয়ে? দিবনে সঁচাকে? এতিয়া মই আপোনালোকক এটা কথা কৈ যাম। আমি 3 গগৈ লগ হৈছো, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ, গম পাইছেনে নাই? আমি 3 গগৈ ইতিমধ্যে উজনি অসমত ইতিমধ্যে বিজেপিক হৰুৱাই দিলো। যদি আপোনালোকে ৰকিবুল হুছেইনক এইবাৰ জিকাই দিয়ে, এইবাৰ 2026 চনত আমি সকলোৱে মিলি এইবাৰ অসমৰ পৰা বিজেপিক বিদায় দিম। বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। হিমন্ত বিশ্ব শৰ্মাক 2026 চনৰ ইলেকশ্যনত এনেকে চকীৰে সৈতে বান্ধিম আৰু ব্ৰহ্মপুত্ৰত ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। কিন্তু তাৰ লগতে আৰু এজন মানুহক দলিয়াই দিম, আৰু এখন চকীত আৰু এজন মানুহক বহুৱাম, তাৰপিছত এই 2খন চকী তলা চাবিৰে এনেকে মাৰি ল'ম। বুজি পাইছেনে? এইফালে বদৰুদ্দিন নাজিবুলৰ চকীখন আৰু এইফালে হিমন্ত বিশ্ব শৰ্মা চকী, 2খনত তলা লগাম আৰু আমি 3টাই ধৰি লৈ ব্ৰহ্মপুত্ৰলৈ এনেকে দলিয়াই দিম। ভাল হ'বনে নাই? 26ত আমি চৰকাৰ হলাম, ভাল হ'বনে নাই? 26ত আমি বিজেপি চৰকাৰ ব্ৰহ্মপুত্ৰত উটুৱাই দিম, ভাল হ'বনে নাই? হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম, ভাল হ'বনে নাই? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? তাৰ কাৰণে আপোনালোকে 2024ত খালি ৰকিবুল হুছেইনক ভোটটো দিব লাগে। দিবনে নাই? ভোট দিব কাক? ভোট দিব কাক? চবে মতা নহয়,
ভোট দিব কাক? ভোট দিব কাক? ভোট দিব কাক? ভোট দিব কাক? ভোট দিব কি চিহ্নত? ভোট দিব কি চিহ্নত? ভোট দিব কি চিহ্নত? রকিবুল হুসেন জিন্দাবাদ, রকিবুল হুসেন জিন্দাবাদ। হাতর চিহ্নত ভোট দিয়ক, হাতর চিহ্নত ভোট দিয়ক, বিরোধী ঐক্যমঞ্চ ভোট দিয়ক, বিজেপি মুর্দাবাদ, এআইডিএফ মুর্দাবাদ, হিমন্ত বিশ্ব মুর্দাবাদ, বদরুদ্দিন আজমল মুর্দাবাদ, বদরুদ্দিন আজমল মুর্দাবাদ। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ। মই ভাবো আমাৰ অসমত, মই ভাবো যে অসমত আটাইতকৈ দুটা বিশ্বাসঘাতক আছে, গাদ্দাৰ। এজন বিশ্বাসঘাতকৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু দ্বিতীয়জন বিশ্বাসঘাতকৰ নাম বদৰুদ্দিন আজমল। হয়নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? বদৰুদ্দিন আজমলে মুছলমান সমাজক গাদ্দাৰী কৰিছেনে নাই? সঁচাকে কৰিছেনে নাই? সঁচাকে কৰিছেনে নাই? সঁচাকে ভাবেনে এইটো কথা আপোনালোকে? এইবাৰ মুছলমান সমাজে বুজি পাইছে। মই এইবাৰ যেতিয়া দুটা ঠাইত কেম্পেইনিং কৰিবলৈ গৈছিলোঁ, কৰিমগঞ্জত গোটেই বদৰুদ্দিন আজমলৰ মানুহ য'তে পাই মানুহে গাড়ীয়ে চাৰিয়ে খেদি লৈ পলাই একদম খেদি পঠিয়ায়। কৰিমগঞ্জত ক'তো বদৰুদ্দিন আজমল পাৰ্টিক এইবাৰ ইলেকশ্যনত ভোট বিচাৰি যাবলৈকে দিয়া একদম খেদিছে, ৰাম খেলন দিছে, বুজিছেনে নাই? এইবাৰ নগাঁৱতো সিদ্ধান্ত লৈছে ৰাইজে, আপোনালোকে চাব, নগাঁৱতো এইবাৰ সিদ্ধান্ত লৈছে যে বদৰুদ্দিন আজমল পাৰ্টিক ভোট দি দিয়ে। এতিয়া ধুবুৰী মানুহে কি কৰিব? খেদিবনে নেখেদে? কালি মই বিলাসীপাৰাৰ মিটিং এখন চালো। আগতে বদৰুদ্দিন আজমল ডাঙৰীয়াই যেতিয়া হোটেল এখনত চাহ খায় তেতিয়া 2000 মানুহ গোট খাই যায়, হয়নে? কালি হেলিকপ্টাৰ গৈ কালি বিলাসীপাৰাৰ এখন মিটিঙলৈ গৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মিটিঙত 200 মানুহ হোৱা। ভাল হৈছে নে বেয়া হৈছে? ভাল হৈছে নে বেয়া হৈছে? ভাল হৈছে নে বেয়া হৈছে? মই আপোনালোকক কথা দি যাওঁ, আপোনালোকে নিজে চাই থাকিব। এইবাৰ 3খন আসনত যে বদৰুদ্দিন আজমলৰ পাৰ্টি উঠিছে, বদৰুদ্দিন আজমলৰ পাৰ্টিয়ে এখন চিটত উঠিছিলে। 2024ৰ পাছত আপোনালোকে চাই থাকিব, মৌলানা বদৰুদ্দিন আজমলে কান্দি কাটি মুছলমান সমাজৰ সন্মুখত হাতযোৰ কৰি ক'ব, মই ভুল কৰিলোঁ, মই গাদ্দাৰী কৰিলোঁ, আপোনালোকক মোক ক্ষমা কৰক বুলি। এনেকে ক'ব, মই একদম চৰণৰ কাম কৰিলোঁ, মই বেয়া কাম কৰিলোঁ, গতিকে মোক ক্ষমা কৰক বুলি মুছলমান সমাজৰ সন্মুখত 2024 চনৰ এই MP ইলেকশ্যনটো ৰিজাল্ট দিয়াৰ পাছতে বদৰুদ্দিন আজমলক কান্দি দিব। আপোনালোকে চাই থাকিব। আৰু মনত থাকিব 2026 চনত এইবাৰতো এখনতো নিজিকে এআইডিএফ, 2026 চনত অসমৰ বিধানসভা নিৰ্বাচনত এআইডিএফে এজন MLA জিকাব নোৱাৰে। 2026 আমি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় চিপিএম সকলোৱে মিলি অসমত চৰকাৰ। ভাল হ'বনে? ভাল হ'বনে নাই? মই ইমানখিনি কথাই ক'লো, ইমানখিনি কথা কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। মই আকৌ এবাৰ কালি আপোনালোকক ৰকিবুল হুছেইনৰ কাৰণে ভোট বিচাৰিম। মই সকলোকে যদি বেয়া নাপায় এবাৰ থিয় হ'বলৈ চবকে অনুৰোধ কৰিম। সকলো খাৰা হ'ব, সকলোৱে একেবাৰে খাৰা হ'ব আৰু হাতখন ওপৰলৈ নামিব। সকলোৱে হাতৰ মুঠি ওপৰলৈ তুলিব, সকলোৱে একেলগে। সকলোৱে বাৰাণ্ডাত থকাখিনি নুতুনে নেকি? বাৰাণ্ডাত থকাখিনি নুতুনে নেকি? বাৰাণ্ডাত থকাখিনি হাতৰ মুঠি ওপৰলৈ তোলক প্লিজ। সকলোৱে হাতৰ মুঠি, দূৰত থকাখিনি হাতৰ মুঠি ওপৰলৈ তোলক। আমি একেলগতে সংকল্প ল'ম, সকলোৱে একেলগতে সংকল্প ল'ম যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি হৰুৱাম আৰু কংগ্ৰেছ দলত জয়ী কৰাম বুলি আমি সংকল্প ল'ম। শপত খাম দেই, ল'ম নে? কচম খাম দেই, কচম খাম। মই কৈ গৈছো আজি বলেশ্বৰ বজাৰত অনুষ্ঠিত হোৱা জনসমাৱেশত উপস্থিত থকা সকলো ৰাইজে সংকল্প গ্ৰহণ কৰোঁ, শপত খাওঁ, কচম খাওঁ যে আমি
এইবাৰ AIDF-ক বদৰুদ্দিন আজমল ডাঙৰীয়া ভোটদান নকৰোঁ। এইবাৰ আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক বৰ্জন কৰিম। এইবাৰ আমি ৰকিবুল হুছেইন ডাঙৰীয়াক বিপুল ভোটত ভোটদান কৰিম। এইবাৰ আমি ৰকিবুল হুছেইন ডাঙৰীয়াক ধুবুৰীৰ লোকসভাৰ সাংসদ নিৰ্বাচিত কৰিম। এইবাৰ আমি কংগ্ৰেছ দলক হাতৰ চিনত ভোট দিম। এইবাৰ আমি বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া মৰ্চাক ভোটদান কৰিম। এইবাৰ আমি ভাৰতৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে কংগ্ৰেছ দলক ভোটদান কৰিম। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। রকিবুল হুছেইন, রকিবুল হুছেইন, রকিবুল হুছেইন, বদরুদ্দিন আজমল, বদরুদ্দিন আজমল, বদরুদ্দিন আজমল, AIDF, 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 কংগ্রেস, 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 বিরোধী ঐক্য মঞ্চ, বিরোধী ঐক্য মঞ্চ। ধন্যবাদ। জয় আই অসম। এতিয়া আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া বক্তব্য ৰাখিব। তাৰ আগত মই এক মিনিট কথা কওঁ। আপোনালোকে ইমান কষ্ট কৰি বাপৰে বাপ ইমান দিন ভোট খেলিছোঁ, হেলিকপ্টাৰ প্ৰগ্ৰামৰ বাদে ইমান মানুহ আজি মই পোৱা নাই। এই আপোনালোকে কষ্ট কৰি